নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইবাৰ ভাৰতীয় যি পাছপোৰ্ট সেই পাছপোৰ্টটো বোলে ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ হ'ব নোৱাৰে আগতেও আমি এখন চৰকাৰে কোৱা শুনিলোঁ যে যি ভোটাৰ আইডি সিও ভাৰতীয় নাগৰিকত্ব প্ৰমাণ নকৰে যি পান কাৰ্ড বা আধাৰ কাৰ্ড সিও ভাৰতীয় নাগৰিকত্ব প্ৰমাণ নকৰে তেতিয়াহ'লে ভাৰতীয় নাগৰিকত্ব বুলি প্ৰমাণ কৰিবৰ কাৰণে আমাৰ হাতত কি থাকিব লাগিব আমি দেখিছোঁ যে এই চৰকাৰখনে যিবোৰ মূল সমস্যা উঠি অহা যুৱ প্ৰজন্মক লৈ বা দেশৰ নাগৰিকসকলৰ মাজত সেই সমস্যাবোৰ সমাধান কৰাৰ বিপৰীতে তেওঁলোকে আচলতে নতুন নতুন কিছু সমস্যাৰ উদ্ভাৱনহে কৰা আমি আচলতে দেখা পাইছোঁ নে এয়া তেওঁলোকৰ নতুন এক কুটকৌশল কাৰণ আমি যদি চাওঁ ভাৰতীয় পাছপোৰ্ট যদি ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ হ'ব নোৱাৰে তেতিয়াহ'লে পাছপোৰ্ট এখন এপ্লাই কৰাৰ লগে লগে পুলিচ ভেৰিফিকেশ্যন কিয় কৰা হয় আৰু যদি আমি চাওঁ যে ভাৰতবৰ্ষৰ বিশেষকৈ কোনকেইখন ৰাজ্যত ভাৰতীয় পাছপোৰ্ট বেছি সংখ্যক আছে যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে কেৰালা তামিলনাডু মহাৰাষ্ট্ৰ আৰু পঞ্জাৱ এইকেইখন ৰাজ্যত আচলতে বহু বেছি লোকে ভাৰতীয় যি পাছপোৰ্ট তেওঁলোকৰ হাতত আমি এইকেইখন ৰাজ্যৰ মানুহৰ হাতত আমি থকা দেখা পাওঁ বিশেষকৈ পঞ্জাৱৰ হাতত প্ৰায় 70-80 লাখ মানুহৰ হাতত পাছপোৰ্ট আছে গতিকে আমি দেখিছোঁ যে 2027 চনত পাঞ্জাৱতো নিৰ্বাচন আহি আছে আৰু স্বাধীন ভাৰতৰ পিছৰ পৰা বুলি আমি যেতিয়া দেখিছোঁ আজিলৈকে পাঞ্জাৱত কিন্তু বিজেপিৰ চৰকাৰ হোৱা আমি দেখা পোৱা নাই আকালি দলৰ লগত তেওঁলোকে মিলি পেলানি কৰিব পাৰে কিন্তু বিজেপিৰ পোনপটীয়াকৈ চৰকাৰ হোৱা আমি দেখা পোৱা নাই সেইকাৰণে হয়তো এনেকুৱাও হ'ব পাৰে যে যেনেকৈ পশ্চিমবংগত বহুত লাখ প্ৰায় 27 লাখ মানুহৰ ভোট তেওঁলোকে কাটিছে আধাৰ কাৰ্ড ভোটাৰ আইডি এইবোৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় বুলি ঠিক তেনেকৈ কোনে জানে যে পাঞ্জাৱতো এই যি 70-80 লাখ ভোটাৰ আছে বা তেওঁলোকৰ হাতত যি ভাৰতীয় পাছপোৰ্ট আছে তেওঁলোকৰ সেই পাছপোৰ্টখিনিও হয়তো এনেকুৱা ধৰণৰ তেওঁলোকে নস্বাত কৰি তেওঁলোকৰ ভোট কটাৰ এক ষড়যন্ত্ৰ কৰিব পাৰে বা এটা ডাঙৰ যে কিবা এটা ষড়যন্ত্ৰ কৰিবলৈ গৈ আছে এই মোদী চৰকাৰে সেই কথাটো তেওঁলোকৰ এই কৰ্মকাণ্ডবিলাকৰ পৰা আমি অনুমান কৰিব পাৰোঁ কিন্তু এটা কথা ইয়াতে বিভিন্ন সময়ত বিভিন্নজনে প্ৰশ্ন সুধিছে যে ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড ভাৰতীয় পাছপোৰ্ট যদি ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ হ'ব নোৱাৰে তেতিয়াহ'লে কি হ'ব পাৰে বিজেপিৰ সদস্যতাৰ যিখন কাৰ্ড সেইখন কি ৰচিদখন সেইখন কি ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ হ'ব পাৰে নেকি আপোনালোকে এটা কথা চাব যে তেখেতলোকে যেতিয়াৰ পৰা চৰকাৰ হৈছে কেৱল আমাৰ নাগৰিকসকলক খালি লাইনত লগাইছে এইটো নোটবন্দীত আমাক লাইনত লগালে ইটো কৰিবলৈ আমাক লাইনত লগালে সিটো কৰিবলৈ আমাক লাইনত লগালে কিন্তু আমি দেখিছোঁ তাৰ বিপৰীতে এই চৰকাৰখনে মূল সমস্যাবোৰ সমাধান কৰিবলৈ কেতিয়াও চেষ্টা কৰা নাই আৰু আমি দেখিছোঁ বিজেপি চৰকাৰখনৰ যোনটো আমি তেখেতলোকৰ অভিভাৱক বুলি ক'ব লাগিব RSSৰ কিন্তু আজিলৈকে তেওঁলোকৰ সংগঠনটোৰ পঞ্জীয়ন কৰা নাই তেওঁলোকৰ আয় ব্যয়ৰ হিচাপ ভাৰতীয় চৰকাৰ বা ভাৰতৰ জনগণৰ ওচৰত আজিলৈকে তেওঁলোকে দিয়া নাই গতিকে ইমান এটা বৃহৎ সংগঠনে যদি ভাৰতীয় জনসাধাৰণৰ ওচৰত দায়বদ্ধ নোহোৱাকৈ কাম কৰিব পাৰে তেতিয়াহ'লে ভাৰতীয় নাগৰিকে প্ৰতিটো কথা চৰকাৰে কোৱা মতে বিজেপিয়ে কোৱা মতে কিয় মানি চলিব সেই কথাটোৰ উত্তৰ কিন্তু আমি বিচাৰিছোঁ ধন্যবাদ কামাখ্যা মন্দিৰৰ এই দৃশ্যবোৰ দেখি বৰ্তমান সময়ত নিজকে হিন্দু বুলি ক'বলৈ লাজ লাগিছে সনাতনৰ ৰীতি ৰিবাজ বা কৰ্মকাণ্ড এনেকুৱা নেকি কামাখ্যা মন্দিৰত বৰ্তমান সময়ত এখন WWE চলিছে কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ নামত বৰ্তমান সময়ত একাংশ ভণ্ডই গাত ভস্ম ধূলা পিন্ধি এগালমান মালা পিন্ধি জটা অলপমান কিনায়নে নিজৰে নেজানো তেনেকুৱা ধৰণৰ পৰিধান কৰি কেৱল মাত্ৰ এখন চাৰ্কাছ দেখুৱাত ব্যস্ত হৈছে মানুহখিনিয়ে তাকে চাইছে দৰ্শনাৰ্থীসকলক কেৱল মাত্ৰ মনত আঘাত সানিছে বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ বাবাৰ নামত একাংশই WWEৰ দৰে পাঞ্চ মৰা কামবোৰ কৰিছে অলপ সময় আগতে এটা ভিডিঅ' এৰিছিলোঁ বৰ্তমান আকৌ এই ভিডিঅ'টো আপোনালোকে চাওক এই দৃশ্যবোৰ দেখি আপোনালোকে নিজকে সনাতন বুলি কেনেকৈ চিনাকি দিব সনাতনৰ কি এয়া চৰিত্ৰ নেকি
বৰ্তমান সময়ত একাংশ উত্তৰ ভাৰতৰ পৰা অহা একাংশই ইয়াত আহি কামাখ্যা মাৰ এই স্থাপত্যত বৰ্তমান সময়ত আঘাত সানিছে, যি গৰিমা আছে সেয়া ম্লান কৰিছে। বৰ্তমান সময়ত তেখেতলোকে যি পঞ্চৰিপু দমন কৰিব পৰা নাই, কাম ক্ৰোধ লোভ মোহ সকলোৰে তেখেতলোক জৰ্জৰিত, সকলোৰে তেখেতলোক আক্ৰান্ত। তাৰ পাছত তেখেতলোক কেনেকৈ সাধুসন্ত? তেখেতলোকে কোনো ধৰণৰ সাধুসন্ত গুণৰ ফৰ্মুলা নাই। যিসকল প্ৰকৃততে সাধুসন্ত আহিছে কামাখ্যা মন্দিৰলৈ, ক'ৰবাত শান্তভাৱে ধ্যান কৰিছে আৰু তেখেতলোকে অম্বুবাচী শেষ হৈছে নিজৰ স্থানলৈ গুচি গৈছে। কিন্তু একাংশই আহি কামাখ্যা মন্দিৰৰ চৌদিশটো কেৱল মাত্ৰ চাৰ্কাছলৈ ৰূপান্তৰিত কৰিছে। তেখেতলোকে বাৰে বাৰে কামাখ্যালৈ আহি কামাখ্যা মন্দিৰৰ গৰিমাৰ ওপৰত প্ৰশ্ন তুলি থৈ গুচি যায়। তেখেতলোকে কেৱল মাত্ৰ ফাকলামি কৰিব, অভদ্ৰামি কৰিব। এগালমান যদি আপোনালোকে ৰুদ্ৰাক্ষ পিন্ধে, এগালমান ভস্ম ধূলা লৈ, মূৰত তিলক লৈ, হাতত যদি ত্ৰিশূল এপাত লৈ ৰখি থাকে, আৰাধ্য দেৱতাৰ এটা চমক দিবলৈ চেষ্টা কৰে, সেইসকল কিন্তু সাধুসন্ত হৈ নাযায়। তেখেতলোকৰ গাত সাধুসন্তৰ গুণ থাকিব লাগিব। যিসকল আৰাধ্য, তেখেতলোকৰ চৰণত গৈ কোনোবাই এটা সেই ৰূপটো ধাৰণ কৰি থকাৰ বাবে চৰণত কোনোবাই এটা অৰিহণা দি, সামান্য পৰিমাণৰ এটা অৰিহণা দি সেৱা শুশ্ৰূষা কৰে, তেখেতলোকক সেৱা শুশ্ৰূষা কৰাৰ যোগ্যনে? তেখেতলোকৰ সেইবোৰ চাৰিত্ৰিক গুণ আছেনে? সাধুসন্তৰ যিবোৰ গুণ থাকিব লাগে সেই গুণেৰে তেখেতলোক সমৃদ্ধ হয়নে? কামাখ্যা মন্দিৰত বৰ্তমান সময়ত চুটিওৱা লঠিওৱা বৰ্তমান সময়ত ভিডিঅ' একেবাৰে সামাজিক মাধ্যম গৰম কৰি ৰাখিছে। অম্বুবাচী মেলাৰ সেই পৰিৱেশত সকলোৱে গৈ নিজকে নিমজ্জিত কৰিছে। মা ৰজস্বলা হৈ আছে। বৰ্তমান সময়ত সকলোৱে এক শান্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু যিসকলে শান্ত পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব লাগে, সেইসকলে বৰ্তমান সময়ত WWE পাঞ্চিং মৰাত লাগিছে। ইজনে ইজনক ছুটিয়াই লৈ ঘূৰিছে, কোনোবাই কাৰোবাক ভক্তকে মাৰিছে। এয়া কি সাধুসন্তৰ চৰিত্ৰ নেকি? এনেকৈ আহে তেখেতলোকে আশীৰ্বাদ দিবলৈ, এনেকৈ আহে সনাতন ৰক্ষা কৰিবলৈ, এনেকৈ তেখেতলোকে প্ৰচাৰ প্ৰসাৰ কৰিব সনাতনৰ গুণ, সনাতনৰ চৰিত্ৰ এনেকুৱা নেকি? কামাখ্যা মন্দিৰৰ চৌদিশে বৰ্তমান সময়ত এই প্ৰশ্নবোৰে তীব্ৰভাৱে সকলোৰে মাজত চৰ্চিত হৈছে। সকলোৱে এই দৃশ্যবোৰ চাইছে। মুখৰ যি ব্যৱহাৰ, ইমান নিকৃষ্ট ব্যৱহাৰ আপুনি শুনিলে আপোনাৰ ঘিণ লাগিব। নিজৰ এই পবিত্ৰ স্থানখনক এনেকৈ অপবিত্ৰ কৰিবলৈ এখেতলোকক কিন্তু দিয়া নহ'ব। মাৰ কামাখ্যা মাৰ সেই পবিত্ৰ স্থানক এনেকৈ কলংকিত কৰিবলৈ, চেকা লগাবলৈ এখেতলোকক দিয়া নহ'ব। এইসকলৰ ওপৰত অহাৰ ওপৰত এইসকল যেনেকৈ এনেকৈ আহে, উত্তৰ ভাৰতৰ পৰা ক'ৰবাত মঠ মন্দিৰ ঘূৰি 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 তীৰ্থস্থান ঘূৰি অহা বুলি কয়, নহয়। তেখেতলোক তাত বহুত আধা সংখ্যকে তাত ভণ্ড। তাত যদি কেনেবাকৈ CBI ৰেইড মাৰে নহয়, তাতে বহু গাঞ্জা বেপাৰী ওলাব। এনেকুৱা সাধুসন্ত তাত বহি আছে। ক'বলৈ বেয়া, কথাবোৰ শুনিবলৈ বেয়া, সঁচা কথাবোৰ হজম কৰিবলৈ বেয়া, কিন্তু সঁচাটো এইটোৱেই। আৰু আৰাধ্যসকলক, আমাৰ আৰাধ্যসকলক তেখেতলোকে সন্মানৰ দৃষ্টিৰে চোৱা নাই, বৰঞ্চ অপমান কৰি আছে। তেখেতলোকে একেবাৰে তৰল কৰি পেলাইছে, মান সন্মান একেবাৰে লাঘৱ কৰিছে। আৰাধ্যসকলক ভিখাৰী বনাই দিছে। আমাৰ ভগৱানে ভিক্ষা খুজিছিলে নেকি? ভগৱানে ভিক্ষা খোজে নেকি? জগত মাতৃয়ে ভিক্ষা খোজে নেকি? বৰ্তমান সময়ত এই প্ৰশ্নবোৰ সৃষ্টি হৈছে। কামাখ্যা মন্দিৰৰ বাতাবৰণ নষ্ট কৰা এইসকল ভণ্ড বাবাক আকৌ কৈছোঁ, কোনোবাৰ যদি সনাতনে পায়, গৰু পিটন দিয়ক, তেখেতলোকক তাৰ পৰা খেদক। তাত থকাৰ কোনো ধৰণৰ তেখেতলোকৰ ধৃষ্টতা নাই। তেখেতলোক চাৰিত্ৰিক গুণ তেখেতলোকৰ নায়েই তেনেকুৱা। তেখেতলোকে যে সেই কামাখ্যা মন্দিৰৰ সেই পবিত্ৰ স্থানত যে বহি থাকিব পাৰে, সেই কোনো তেখেতলোকৰ ধৃষ্টতা নাই। সনাতন হিন্দু এই সকলোবোৰক কেৱল মাত্ৰ লজ্জিত কৰিছে তেখেতলোকে। সনাতনৰ ঠিকাদাৰ লোৱাসকলক, সনাতন ৰক্ষাৰ ঠিকাদাৰসকলক এই দৃশ্যবোৰ এবাৰ দেখুৱাইছোঁ। চাওক কামাখ্যা মন্দিৰৰ পৰিৱেশ পৰিস্থিতি চাওক। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এই দিশবোৰ চাব। বিষয়বস্তুবোৰ কি হৈ আছে, তাত নিৰাপত্তাৰক্ষী আছে, গৰু পিটন দি উলিয়াই দিয়ক তাৰ পৰা। সাধুসন্তৰ যদি এয়া চৰিত্ৰ হ'বলৈ হয়, গোটেই কামাখ্যা মন্দিৰত থকা সকলো সাধুসন্তৰ বদনাম হ'ব। তাত শান্ত শিষ্টকৈ বহি থকা বহু সাধু আছে, আমি কেইবাবাৰো গৈছোঁ, তাত দেখিছোঁ। কিন্তু এইসকলৰ নিচিনা ভণ্ডসকলৰ বাবেই বৰ্তমান কামাখ্যা পৰিৱেশ পৰিস্থিতি একেবাৰে বিপথে গৈছে। কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য তেখেতলোকে ত্যাগ কৰিব পৰা নাই। তেখেতলোকে ইয়াত সাধুসন্তৰ ভাও ধৰি কেৱল মাত্ৰ ধৰ্মৰ নামত বেপাৰ কৰি, গাত ভস্ম ধূলা লৈ, ডিঙিত ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰি
শিৰে জটাধাৰী বুলি হাতত ত্ৰিশূল লৈ তেখেতলোকে কেৱল মাত্ৰ অভিনেতাৰ ৰূপত তেখেতলোক তাত বহি আছে, বেলেগ কথা একো নাই। তেখেতলোক ধৰ্মটোক ভালকৈ বেপাৰলৈ ৰূপান্তৰিত কৰিছে, সনাতনক ভালকৈ তেখেতলোকে লজ্জিত কৰিছে, হিন্দুৰ নামত তেখেতলোকে ভালকৈ এটা মনে সজা নিজকে এটা হিন্দুৰ এটা গাত এটা টেগ লগাই লৈছে, তাৰপিছতে তেখেতলোকে এইবোৰ ৰচনা কৰিছে। তাত কথাবোৰ গুৰুত্ব দিব। আৰু এই পৰিৱেশৰ বাবে বৰ্তমান চৌদিশে এই দৃশ্যবোৰ যেতিয়া ভাইৰেল হৈছে, চৌদিশে সকলো লজ্জিত হ'বলগীয়া হৈছে। কামাখ্যা ধামলৈ WWE চেম্পিয়নৰ প্লেয়াৰ আহিছে। তেখেতলোকে দৰ্শনাৰ্থীক বৰ্তমান সময়ত পাঞ্চ মাৰিছে। তেখেতলোকে এইসকলক আমি হিন্দুৰ ৰক্ষাৰ দায়িত্ব দিছোঁ, তেখেতলোক বোলে সন্ত সাধু, তেখেতলোকৰ চৰিত্ৰ এয়া। পঞ্চৰিপু দমন কৰিব নোৱাৰাসকলে, কেৱল মাত্ৰ ধৰ্মটোৰ নামত বেপাৰ কৰি থকাসকলে কামাখ্যাৰ দৰে পবিত্ৰ ধামত নীলাচল পাহাৰত যি সময়ত মা ৰজস্বলা হৈ আছে, যি সময়ত সকলো দৰ্শনাৰ্থীয়ে নিজৰ মনোকামনা পূৰ্ণৰ অৰ্থে গদ হৈ তেখেতলোকে বৰ্তমান সময়ত শান্তি শৃংখলা বিৰাজ কৰি তাত যাত্ৰা কৰিছে, সেইখিনি সময়তে এইজন ভণ্ড বাবাই কেৱল মাত্ৰ গেৰুৱা ৰং পৰিধান কৰি, ডিঙিত ৰুদ্ৰাক্ষ পৰিধান কৰি, মূৰত ভস্ম ধূলা লৈ, আৰ্টিষ্টৰ দৰে কিছুমান ৰং বিৰঙী কাম কৰি, তাত যি কাম ক্ৰোধ লোভ মোহ ক্ৰোধ তেখেতে খং ৰিপুটো দমন কৰিব পৰা নাই, তাত আহি কাৰোগৈ পাঞ্চ মাৰিছে। মুখত অশালীন ব্যৱহাৰ, তেখেতৰ মুখৰ যি ব্যৱহাৰ আপোনালোকক মই মুখেৰে ক'ব নোৱাৰিম, সেইকেইটা যদি কৈ দিওঁ তেখেত আৰু মোৰ মাজত পাৰ্থক্য নাথাকিব। ইমান অশালীন অভদ্ৰ ব্যৱহাৰ এজন সাধুসন্তৰ কেনেকৈ হ'ব পাৰে? এইসকল সাধুসন্ত হয়নে, নে ধৰ্মৰ নামত কেৱল বেপাৰ কৰিবলৈ আহি কামাখ্যা মন্দিৰত বহি আছে? তেখেতলোকক যদি 10 টকা দিয়ে নহয়, আপোনালোক আশীৰ্বাদটো এনেকৈ দি টোপোলাটোলৈ চাই আশীৰ্বাদটো এনেকৈ ঘূৰি গুচি আহে। আধাহে আশীৰ্বাদ পালে, মানে বাকী আশীৰ্বাদটো নাপালে, আপুনি পইচা কম দিলে। এনেকুৱা চৰিত্ৰৰ এইসকল সাধুসন্ত। তেখেতলোক বোলে সন্ন্যাসী কি গুণ আছে? সন্ত মানে সকলোকে সমানে চাব লাগিব, সন্ত মানে শান্ত শিষ্টকে থাকিব লাগিব, সন্ত মানে সকলো ৰিপু দমন কৰি থকা বহি থকা সন্ন্যাসী একো নাই তেখেতলোকৰ, একো নাই বুলি কৈছোঁ নহয়, একো নাই। তাত মুঠতে একাংশক কৈছোঁ দেই, মই সকলোকে কোৱা নাই, একাংশ কেৱল মাত্ৰ এটা বেপাৰৰ বাবে বহি আছে। এই হিন্দু ধৰ্মটো সনাতনক সকলোৰে আগত লজ্জিত কৰিছে একাংশ এই বেপাৰী সাধু সন্তই। WWE প্লেয়াৰ ওলাবলৈ আহিছে কামাখ্যা মন্দিৰত আহি, মুখৰ নিৰ্লজ্জ ব্যৱহাৰ। আপোনালোক সাধু সন্ত যিসকল আৰাধ্য বুলি ভাবি, তেখেতলোকক সৰ্বগুণৰে অধিকাৰী বুলি ভাবি তেখেতলোকৰ শ্ৰীচৰণত গৈ কোনোবাই সেৱা লয়, কোনোবাই টোপোলা এটা দিয়ে, তাতো তেখেতলোকৰ অপোজ। এয়া সাধুসন্তৰ কি চৰিত্ৰ নেকি? এইসকলক আমি পূজা কৰোঁ, এইসকলক আমি সনাতনৰ ঠিকাদাৰ বুলি মানো। নমস্কাৰ, মই পবিত্ৰ মেছ। একাংশ ভণ্ড বাবাৰ বাবে বৰ্তমান সময়ত সনাতনে লাজ পাবলগীয়া হৈছে, হিন্দুৱে লাজ পাবলগীয়া হৈছে। এইসকল বাবা কি সনাতনৰ ঠিকাদাৰ নেকি? হিন্দুৰ ঠিকাদাৰ নেকি এখেতলোকে পঞ্চৰিপু দমন কৰিব পাৰিছে নাই? হিন্দু শাস্ত্ৰখন ভালদৰে পঢ়িছে নাই? হিন্দুৰ চৰিত্ৰ কি এখেতলোকে জানেনে নাজানে? এখেতলোক সাধু সন্তৰ নামত কেৱল মাত্ৰ ব্যৱসায় কৰিছে নেকি? তেখেতলোকে কামাখ্যা দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীৰ ওপৰত WWE প্লেয়াৰ গোটেই পাঞ্চ মাৰিব, আৰু তেখেতলোকক এয়া কি এজন সাধু সন্তৰ চৰিত্ৰ হ'ব পাৰে নেকি? এজন সন্ন্যাসীৰ চৰিত্ৰ নেকি এয়া? তেখেতলোকৰ মুখৰ ব্যৱহাৰ লেকামলেছ মানুহৰ ব্যৱহাৰ। তেখেতলোকে ইমান উগ্ৰ হৈ কাম ক্ৰোধ লোভ মোহ মদ, আৰু আন এটা হৈছে হিন্দু শাস্ত্ৰৰ মতে মাৎসৰ্য ঈৰ্ষা, যি ক্ৰোধ, এই ক্ৰোধ দমন কৰিব পাৰিছে নাই? এইসকলে ৰিপু দমন কৰিব নোৱাৰে, তাৰ পৰা সাধু সন্ন্যাসী হৈ সনাতনৰ ঠিকাদাৰ হৈ কামাখ্যা মন্দিৰত আহি কাৰোবাক গৈ আশীৰ্বাদ দিবলৈ বহি থাকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিসমূহ হিন্দুৰ ৰক্ষা কৰিম বুলি হিন্দু ঠিকাদাৰ, তেখেতলোকে এই বিষয়বস্তুবোৰ দেখে নে নেদেখে? কামাখ্যা দৌল কমিটিক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, কামাখ্যা মন্দিৰৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত আপোনালোকে কিন্তু দৃষ্টি নিবদ্ধ ৰখাটো অত্যন্ত প্ৰয়োজন। এইসকলক এনেকুৱা স্থানত বহিবলৈ দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক। এজন হিন্দু যুৱক হৈ হিন্দুৰ এনেকুৱা ধৰণৰ কথা এটা ক'বলৈ বা প্ৰচাৰ কৰিবলৈ আমি লাজ পাইছোঁ। অৰ্থাৎ এই চৰিত্ৰ দেখি কিন্তু প্ৰচাৰ নকৰাকৈ থাকিব নোৱাৰোঁ। যিটো ভুল হৈছে, এখেতলোকৰ গাত কোনো ধৰণৰ সাধু সন্ন্যাসীৰ সন্তৰ কোনো ধৰণৰ গুণেই নাই। সন্ত মানে শান্ত হোৱা মানুহৰ এনেকুৱা অশান্ত পৰিৱেশ সৃষ্টি কৰে নেকি? এনেকুৱা বাতাবৰণৰ সৃষ্টি কৰে নেকি? নীলাচল পাহাৰত বৰ্তমান সময়ত ধাৰ্মিক পৰিৱেশত গদগদ হৈ আছে, মা ৰজস্বলা হৈ আছে, সকলোৱে ধ্যান কৰিছে, সকলোৱে নিজৰ মনৰ কামনা পূৰ্ণৰ বাবে দেশ বিদেশৰ পৰা আহিছে, সেই স্থানত উপস্থিত হৈছে।
হিন্দুৰ ঠিকাদাৰ লোৱা এই সন্ত সাধু সন্যাসী একাংশই বৰ্তমান সময়ত গোটেই পৰিৱেশ বিনষ্ট কৰি পেলাইছে এই ভিডিঅ' কেৱল মাত্ৰ অসম নামৰ এই ৰাজ্যখনত থকা নাই ইণ্টাৰনেটত ঘূৰিছে অসমৰ এই ভিডিঅ' যেতিয়া ইণ্টাৰনেটত ঘূৰিব সাধু সন্যাসী কামাখ্যা পীঠৰলৈ প্ৰশ্ন আহিব এইখিনি সময়ত এখেতলোকে কি উত্তৰ দিব একেলগেতো ইয়াৰ পৰা আম্বুবাচী শেষ হ'ব ইয়াৰ পৰাতো গুচি যাব ক'ৰবালে কিন্তু বদনাম কাৰ থাকি গ'ল অসমৰ থাকি গ'ল গতিকে অসমৰ যেতিয়া বদনাম থাকি গ'ল অসমৰ যেতিয়া কথা থাকিব আমি মাত মাতিমেই বৰ্তমান সময়ত এই ভিডিঅ'টোৱে সকলোকে লজ্জিত কৰিছে প্ৰতিজন সনাতনীক প্ৰতিজন হিন্দুক বৰ্তমান সময়ত লজ্জিত কৰিছে এই ভিডিঅ'টোৱে তেখেতে পিন্ধি আছে ভগৱা গেৰুৱা ৰং পৰিধান কৰিছে তেখেতে মূৰত ভস্মধূলা লৈ আছে দিল্লীত ডিঙিত তেখেতলোকে যি পিন্ধি আছে বৰ্তমান সময়ত এই তেখেতলোকে কেৱল মাত্ৰ বজাৰত পোৱা কেইডালমান মণি ৰুদ্ৰাক্ষ পিন্ধি আছে আৰু ভস্মধূলাৰ নামত কিছুমান কিবা কিবি লগাই দিছে ৰং বিৰংগী কিবা কিবি যেনেকৈ আৰ্টিষ্টে কৰে তেনেকুৱা ধৰণৰ লগাই লৈ একাংশ বহি আছে তাত গতিকে লাজ পাইছোঁ তেখেতলোকৰ চৰিত্ৰটো দেখি আপোনালোকে ভিডিঅ'টো দেখি আছে কিদৰে তেখেতলোকে পাঞ্চ মাৰিবলৈ ওলাই আহিছে এয়া যদি সাধু সন্তৰ চৰিত্ৰ এয়া যদি হিন্দু সনাতনৰ ৰক্ষকসকলৰ চৰিত্ৰ হয় যাক মানুহে শ্ৰদ্ধা কৰে যাৰ ওচৰলৈ গৈ মূৰ দুৱাই সেৱা লয় তেখেতলোকে সেৱা দিয়ে আশীৰ্বাদ দিয়ে আৰু তেখেতলোকৰ ব্যৱহাৰ এয়া তেখেতলোকক আমি ঠিকা দি থৈছোঁ এইবোৰ দেখি কিন্তু হিন্দু ৰক্ষা কৰা ঠিকাদাৰসকলে কিন্তু মাত নামাতে নিশ্চুপ হৈ থাকে এখেতলোকৰ ওপৰত ব্যৱস্থা একো নলয় আমি আশা কৰিছোঁ চৰকাৰ প্ৰশাসন আৰু হিন্দু ৰক্ষাৰ যিসকলে ঠিকা লয় তেখেতলোকক কৈছোঁ অন্যথা পৰিৱেশ কিন্তু হিতে বিপৰীত হ'ব তেখেতলোকক হয়তো দ্বিতীয়বাৰৰ পৰা অৰ্থাৎ অহা বছৰৰ পৰা যাতে এনেধৰণৰ মানুহবোৰক এই স্থানত এনেকুৱা ধৰণৰ হাই উৰুমি কৰি অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰি যাতে দৰ্শনাৰ্থী কোনো ধৰণৰ যাতে এনেকুৱা ধৰণৰ অত্যাচাৰমূলক কামবোৰ নকৰে কোনো ধৰণৰ যাতে এনেকৈ হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিবলগীয়া কামবোৰ নকৰে সাধু সন্তৰ নামত সগুণ নাই তেখেতলোকৰ কিন্তু তেখেতলোকে বৰ্তমান সময়ত তাত বহি কেৱল মাত্ৰ বেপাৰৰ নামত বহি আছে আশীৰ্বাদ দিব কি দিয়ে নাজানে নিজৰে চৰিত্ৰ সেয়া বেলেগক কি আশীৰ্বাদ দিব কেইটামান টকা তাতো কমকৈ পইচা দিলেও বিপদ 10 টকা দিলে আপোনাক আশীৰ্বাদ কমকৈ দিব অৰ্থাৎ আধা আশীৰ্বাদটো এনেকুৱা হয় আধা আশীৰ্বাদ ঘূৰি আহে তেখেতলোকৰ সেয়া আশীৰ্বাদ তেখেতলোকে নিজকে মানে এনেকৈ পূৰা পৰমাত্মা তেখেতলোকে মানে ভগৱান বুলিয়ে ভাবি বহি থাকে তাত বাকীবোৰ যে গৈছে তেখেতলোকৰ কোনো অৰ্থই নাই ভগৱানো তেতিয়াহে থাকিব যেতিয়া তেখেতৰ খ্ৰীষ্ট থাকিব তেতিয়া শ্ৰদ্ধা কৰি থাকিব তেখেতকোতো পূজা কৰিবলৈ কাৰোবাক লাগিব নহ'লে কোনেনো পূজা কৰিব তেখেতক গতিকে এইসকলৰ এই চৰিত্ৰ দেখি বৰ্তমান সময়ত হিন্দু ধৰ্মটো হাঁহিয়তৰ পাত্ৰ কৰিছে কেৱল মাত্ৰ এয়ে নহয় আৰু হাজাৰ বহু ভিডিঅ' আছে মোৰ ওচৰত মই বেক টু বেক কেইবাটাও ভিডিঅ' আপোনালোকৰ মাজলৈ দিম আপোনালোকে চাব একেলগ WW প্লেয়াৰ আহিছে কামাখ্যা মন্দিৰৰ WW প্লেয়াৰ আহিছে তেখেতলোকে WW খেলিছে পাঞ্চ মাৰিছে দৰ্শনাৰ্থী আৰু এইদৰে হিন্দু ঠিকাদাৰ ৰক্ষকসকলক এই দায়িত্ব দিয়া হৈছে এতিয়া কথাটো হ'ল কি জয় শ্ৰীৰাম এই জয় শ্ৰীৰাম শব্দ লৈ বৰ্তমান সময়ত মই বহুকেইটা পোষ্ট পাইছোঁ কোনোবা মুছলমান যুৱতী হওক বা নাৰী সুৰক্ষাটো বুলি কথাষাৰ আছিলে যে সেইটো বৰ্তমান সময়ত নাইকিয়া হৈ গৈছে ক'ৰবাত মুছলমান দুগৰাকী যুৱতীক বান্ধি পেলাই আচলতে পিটি থকা হৈছে অত্যাচাৰ কৰি থকা হৈছে জয় শ্ৰীৰাম ক'বলৈ কোৱা হৈছে কিবা কোৱা হৈছে তো জয় শ্ৰীৰাম ক'বলৈ মোৰ হিন্দু ধৰ্মত মানুহ কমি গ'ল নেকি জয় শ্ৰীৰাম কৈ দিলেই মানে আমাৰ কি কয় একাংশ মানুহে জয় শ্ৰীৰাম কৈ দিলেই হিন্দু হৈ যাব নেকি নে জয় শ্ৰীৰাম কৈ দিলে অসমীয়া হৈ যাব মই একো বুজি নাপাওঁ এইটো অসমৰ নহয় বাৰু অসমৰ বাহিৰৰ হয় ভাৰতৰ হয় চ' এইটো হিন্দু মানে হিন্দুৰ ধৰ্মগুৰু শ্ৰীৰাম ভগৱান বুলি মই নকওঁ কিয়নো ভগৱান নিৰাকাৰ নিৰৱতাৰ ভগৱান এজনেই ৰাম কৃষ্ণ ভগৱান হ'ব নোৱাৰে কেতিয়াও অৱতাৰ হ'ব পাৰে ভগৱান হ'ব নোৱাৰে অৱতাৰ কেতিয়াও ভগৱান হ'ব নোৱাৰে কথাবিলাক তেনেকুৱা ধৰণৰ গতিকে জয় শ্ৰীৰাম কৈ দিলেই কোনোবা এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ গুচি যাব নেকি হাজাৰবাৰ কোনোবাই কওক জয় শ্ৰীৰাম কিবা কথা আছে নেকি তাত একো কথা নাই অন্তৰ আত্মাৰেহে ভগৱানে ভগৱানক পুজিবলৈ গৈছে তুমি তাত হাজাৰ কাৰোবাৰ নাম লৈ থাকা তাত কোনো কথা নাই যদি জয় শ্ৰীৰাম বুলি ক'লেই হিন্দু হৈ যায় তেতিয়া হিন্দু মানুহৰ বেলেগ ধৰ্মৰ কৰ্ম একোৱেই কৰিব নালাগে মানুহৰ দৰে পৃথিৱীত চলি অকল জয় শ্ৰীৰাম কৈ থাকিলেই হ'ল তেওঁ স্বৰ্গীয় হৈ যাব গতিকে এইবিলাক অন্ধবিশ্বাসী কথা বতৰা লৈ মানুহৰ মাজত আচলতে এই
এইবিলাক মানে সৃষ্টি কৰি আজি আমাৰ অসমত সেইখিনি প্ৰভাৱ খুব কম হয়, কিন্তু একাংশ এই বহিৰাগতৰ বাবে আচলতে এইটো হৈছে অসমৰ অসমীয়া যিখিনি প্ৰকৃত অসমীয়া, অসমত আচলতে অসমীয়াহে থাকিব লাগে। এইবোৰৰ কি কাম আছে? কি কাৰণত ৰখা হৈছে? কি কাৰণত অশান্ত কৰিবৰ কাৰণে অসমখন এই বাহিৰৰ বহিৰাগত এই বিদেশী মানুহক অসমত সুবিধা দিয়া হৈছে? মই একো বুজি পোৱা নাই। কি স্বাৰ্থত কৰা হৈছে? বিহাৰত বিহাৰী থাকিব লাগে, ৰাজস্থানত মাৰোৱাৰী থাকিব লাগে, পঞ্জাৱত পঞ্জাবী থাকিব লাগে, বাংলাদেশত বাংলাদেশী থাকিব লাগে। এখন এখন পৃথক দেশ আৰু ভাৰতৰ ৰাজ্যখিনিৰ প্ৰত্যেকৰ কাৰণে এখন এখন ৰাজ্য দিয়া হৈছে। তো অসমত কি কাম আছে? কিয় এই অসমৰ অসমীয়াৰ মাজত মানে হিংসাৰ সৃষ্টি কৰি আচলতে এই জাতিটোৰ একতাটো ভাঙি, মজবুতটো ভাঙি পেলাই মানে কমজুৰি কৰিব লগা হৈছে? আৰু চৰকাৰেও তাতে সহযোগ কৰি গৈ আছে। বিজেপি মানে ভাৰতীয় জনতা পাৰ্টি নহয় নেকি? বিজেপি মানে বিহাৰী জনতা পাৰ্টি নেকি? আমি বিহাৰী যিখিনি উপদ্ৰৱ দেখিলো, যিখিনি দেখিলো, চৰকাৰে উভতি বা প্ৰশাসনে উভতি অসমীয়াৰ ওপৰতে বৰ্বৰতা চলাইছে। তেওঁলোকৰ কোনো কথাই সোধপোছ নাই। মানে অসমখন কাৰ? মই একো মানে কিবা বুজি পোৱা নাই। এইখিনিৰ মাজত মানুহক সোমোৱাই থৈ জুবিন গাৰ্গৰ ন্যায়ৰ পৰা মানুহক গৈ কৰবাত পঠিয়াই দিলে। মানুহৰ জুবিন গাৰ্গৰ ন্যায় নামত একোৱেই নাই, কথা বতৰা পাহৰি গুচি গ'ল। আজি এবছৰে হ'বৰ হ'ল, আৰু কেইদিন পিছত এবছৰ হৈ যাব, চেল খাই থাকিব, কথা নাই। আজি মই অসমৰ মুখ্যমন্ত্ৰীজনক সুধিব খুজিছো, আজি এই খেৰা বোলা মানুহজনে আপোনাৰ পত্নীৰ কিবা অবৈধ সম্পত্তিৰ বিষয়ে কিবা ওলাওতে, সঁচা মিছা সেইটো আপুনি জানে, তো ওলাওতে আপুনি খেৰা বনাই দিম বুলি ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰিলে। কিন্তু আজি অসমৰ অসমীয়াৰ অস্তিত্ব এই জুবিন গাৰ্গ হেৰাই গ'ল। তেওঁলোকৰ শত্ৰুক আপুনি কি কৰিব কি নকৰিব এতিয়ালৈকে আপুনি আইনকো কোনো ধৰণৰ ডিচিশ্যন দিয়া নাই, বা আপোনাৰ ফালৰ পৰা কোনো আমি মতামত ৰাইজে পোৱা নাই। গতিকে আমি বিচাৰো অকল নিজৰ পত্নী আপোন বুলি ভাবিলেই নহ'ব, গোটেই সমগ্ৰ অসমবাসী ৰাইজে আপোনাক ভোট দি অসমৰ মুখ্যমন্ত্ৰী বনাইছে। সমানেই সকলোৰে অধিকাৰ আছে আপোনাৰ পৰা মৰম চেনেহ পোৱাৰ। গতিকে জুবিন গাৰ্গৰ সেইখিনি মৰম আপোনাৰ পৰা পাব বুলি আমি আশা কৰি আচলতে দ্বিতীয়বাৰ আপোনাক আকৌ মুখ্যমন্ত্ৰী সজাইছিলো। কিন্তু এতিয়া আপোনাৰ মুখত তেনেকুৱা কথা বতৰা আমি শুনিবলৈ পোৱা নাই। তো আমি বিচাৰো জুবিন গাৰ্গৰ ন্যায় অনতিপলমে। তাৰপিছত হয়তো সকলো নিজে নিজে শান্তি হৈ যাব আৰু বুজি পাব যে চৰকাৰখনে কাৰ ক্ষেত্ৰত কাম কৰি আছে, অসমীয়াৰ ক্ষেত্ৰত কাম কৰি আছে নে বিদেশীৰ ক্ষেত্ৰত কাম কৰি আছে। কিন্তু আমি অসমীয়াৰ ক্ষেত্ৰত কাম কৰি আছো, তেতিয়াহে বুজিব পাৰিম যে অসমীয়াৰ এই স্বাৰ্থ জুবিন গাৰ্গৰ ন্যায় যদি আচলতে আমি পূৰ্ণতা পাওঁ, জুবিন গাৰ্গৰ ন্যায় যদি আমি দেখিবলৈ পাওঁ, তেতিয়া ভাবিম যে এই চৰকাৰে অসমীয়াৰ স্বাৰ্থত কাম কৰি আছে আৰু অসমীয়া আমি বুকু ফিন্দাই জীয়াই থাকিব পাৰিম। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। অসমক যদি ধনী কৰিব লাগে তেতিয়াহ'লে আটাইতকৈ ডাঙৰ পথটো হ'ল অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰিব লাগিব। মই সেইকাৰণে আজিৰ দিনটোত এই সংবাদমেলখন পতাৰ প্ৰধান উদ্দেশ্য হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ যোৱাবাৰৰ আটাইতকৈ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা, যি এবাৰ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট লৈছে। তেওঁলোক দুজনৰ প্ৰতি মোৰ অনুৰোধ বা আহ্বানটো হ'ল যে যদিহে অসমক ধনী ৰাজ্য কৰিব লাগে, তেতিয়াহ'লে অসমক প্ৰথমতে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিব লাগে। ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন, বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য। আৰু বছৰৰ সকলো সময়তে যদি খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে, তেতিয়াহ'লে অসমৰ প্ৰত্যেক টুকুৰা পথাৰত 100% ইৰিগেশ্যন বা জলসিঞ্চন বা পানী যোগানৰ ব্যৱস্থা কৰে। এইটোৱে হ'ল অসমৰ মানুহক ধনী কৰাৰ আটাইতকৈ ডাঙৰ মেজিক। আজি আপোনালোকে নিশ্চয় জানে যে চৰকাৰে কৈ থাকে যে আমি 14% মানুহ পথাৰত ইতিমধ্যে পানী যোগান কৰি দিলো। কৈ থাকে 14% ইৰিগেশ্যন, মোৰ মতে 0% ইৰিগেশ্যন। কোনোবাই যদি কাৰোবাৰ পথাৰত ইৰিগেশ্যন কৰি লৈছে, খৰাং কালতো যদি পথাৰত পানী দিবলগীয়া অৱস্থা কৰি লৈছে, সেইটো ব্যক্তিগত। কোনোবাই চেলো টিউবেল এটা, কোনোবাই ডিপ টিউবেল এটা বহাই নিজে কৰি লৈছে, তাত হয়তো গভৰ্ণমেণ্টৰ কিবা এটা ছাবচিডি থাকিব পাৰে, এইটো বেলেগ কথা। কিন্তু কোনো গভৰ্ণমেণ্ট প্ৰজেক্টে কেতিয়াও অল টাইম গোটেই বছৰটোত এটাও ইৰিগেশ্যন প্ৰজেক্ট নাই যি প্ৰজেক্টে ৰাউণ্ড দ্য ইয়াৰ আমাক ইৰিগেশ্যন বা পানী যোগান ধৰিব পাৰে। গতিকে অসমৰ উৎপাদন একেবাৰে কম, অসমৰ কৃষি উৎপাদন একেবাৰে কম। আৰু আজিৰ দিনটোলৈকে অসমেই একমাত্ৰ ৰাজ্য
চাগে ভাৰতবৰ্ষৰে নহয় গোটেই পৃথিৱীৰে চাগে একমাত্ৰ ৰাজ্য যি খেতি কৰিবৰ কাৰণে অকল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে আৰু খেতি কৰিবৰ কাৰণে বৰষুণ নিদিলে ভেকুলীৰ বিয়া পতা একমাত্ৰ ৰাজ্যখন বোধহয় অসমেই হৈ আছে। যিখন ৰাজ্যত ভেকুলীৰ বিয়া পাতে সেইখন ৰাজ্যৰ মানুহ কেনেকে ধনী হ'ব? গতিকে মই আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু যোৱাবাৰৰ দক্ষ মন্ত্ৰী আছিলে, এইবাৰটো কি কৰে নাজানো, এইবাৰটো তেওঁক ডিগ্ৰেড কৰিছে, আগতকে পাৱাৰ কমাই দিছে। এইবাৰ মই পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাব খুজিছো যে এইবাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ব লাগে অসমৰ বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ পৰিণত কৰিব লাগে আৰু অসমৰ প্ৰতিখন পথাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে। 100% ইৰিগেশ্যন, যাতে এবছৰত এটা পৰিয়ালে মিনিমাম 3বাৰ 4বাৰ 5বাৰ খেতি কৰিব পাৰে পথাৰত। এবাৰ ধান খেতি, এবাৰ মাকৈ বা গোমধান, আৰু এবাৰ যদি শাক পাচলিৰ খেতি বা সৰিয়হৰ খেতি। এডৰা পথাৰত যদি বছৰত 3বাৰ খেতি কৰে তেতিয়াহ'লে ধান খেতিৰে ভঁৰালত ধানকেইটা থৈ দিলে সৰিয়হ আৰু মাকৈটো বিক্ৰী কৰি অসমীয়া খেতিকজন ধনী হ'ল। এইটো কৰাৰ বাহিৰে অসমৰ মানুহক ধনী কৰিবৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী আহি একো এনেকুৱা মই কৈ দিছো যে এনেকুৱা কোনো মেজিক দিব নোৱাৰে যি মেজিকৰ জৰিয়তে অসমীয়া মানুহ ধনী হ'ব। গতিকে আজিৰ দিনটোত মোৰ নতুন চৰকাৰখনৰ প্ৰতি HBS 2.0ৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰতি মোৰ প্ৰথম আৰু প্ৰধান আহ্বানটো হ'ল যে 2026 চনত গঠন হোৱা চৰকাৰখনে 5 বছৰৰ ভিতৰত অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰক আৰু অসমৰ প্ৰত্যেকখন পথাৰত পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰক। নমস্কাৰ, মই মনালিছা গগৈ। দেশত গণতান্ত্ৰিক চৰকাৰ এখন আমি কিয় নিৰ্বাচিত কৰোঁ? কিয় এখন চৰকাৰৰ মুৰব্বী আমাক লাগে? কিয় আমাক এগৰাকী প্ৰধানমন্ত্ৰী লাগে? আৰু যিগৰাকী প্ৰধানমন্ত্ৰী হয় তেওঁ কিয় দক্ষ হোৱাটো আমি বিচাৰোঁ? এইকেইটা প্ৰশ্নৰ যদি উত্তৰ আমি বিচাৰোঁ তেনেহ'লে বিগত 12 বছৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকা নৰেন্দ্ৰ মোদীৰ পৰা আমি এইকেইটাৰ উত্তৰ পাইছোনে? বিগত তিনিটা কাৰ্যকাল মানে 2টা কাৰ্যকাল সম্পূৰ্ণ কৰিলে আৰু বৰ্তমান তৃতীয়টো কাৰ্যকাল চলি আছে। এই যে ইয়াৰ আগৰ দুবাৰ তেওঁ যেনেধৰণে নিৰ্বাচিত হৈ আহিল, তৃতীয়বাৰ আসন তুলনামূলকভাৱে কম পালে বিজেপিয়ে। আগতে 303খন আসন পোৱা বিজেপি আহি 240খনত সীমাবদ্ধ হ'ল। তথাপিতো আমি এটা কথা ক'ব লাগিব যে সেইজন ব্যক্তিক আমি যোগ্য বুলি ভবাৰ কাৰণেহে আচলতে তেওঁ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ল। সেয়া লাগিলে NDAৰ আন দলৰ সমৰ্থন লৈয়ে হওক বা আন কিবা কাৰণতে হওক, তেওঁক আমি প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছিলোঁ। আপুনি মই সকলোৱে বিচৰাৰ কাৰণে তেওঁ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা নকলোৱেই বা, যিটো দলক তেওঁ প্ৰতিনিধিত্ব কৰে বিজেপি দল, সেই বিজেপি দলক আমি বিভিন্ন ৰাজ্যত আচলতে শাসনত অহাটো বিচাৰোঁ, যিটো কাৰণে প্ৰতিখন ৰাজ্যতে 2বাৰৰ পৰা 3বাৰ, অসমতো তৃতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ আহিল। কিন্তু এতিয়া আমাৰ প্ৰশ্নটো হ'ল, যিটো মই প্ৰথমতেই কৰিছিলোঁ, যে গণতান্ত্ৰিক দেশ এখনত আমি যিখিনি আমাৰ অধিকাৰ, আমাৰ যিখিনি প্ৰশ্ন থাকে, আমাৰ যেতিয়া সমস্যা হয়, তেতিয়া সেইসকল প্ৰধানমন্ত্ৰী বা তেওঁৰ নেতৃত্বাধীন চৰকাৰখনৰ পৰা আমি উত্তৰ বিচাৰোঁ। কিন্তু সেই অনুসৰি আমি উত্তৰ পাওঁনে? তেওঁলোকে আমাৰ সমস্যাসমূহ যেতিয়া আমি সমস্যাত ভুগোঁ তেতিয়া তেওঁলোকে আমাৰ সেই সমস্যাবিলাকৰ আমি যি প্ৰশ্ন কৰোঁ সেই প্ৰশ্নবিলাকৰ উত্তৰ দিয়ে নে তেওঁলোকে ফালৰি কাটে? যদি তেওঁলোকে দায়িত্ববাহী লোক হৈ তেওঁলোকে আমাক নেতৃত্ব দিয়াৰ পাছত, দেশৰ কোটি কোটি জনতাক নেতৃত্ব দিয়াৰ পাছত সেই বিষয়বোৰৰ পৰা ফালৰি কাটে, তেওঁলোকে উত্তৰ দিবলৈ যদি হুহুকা পিছলা কৰে, তেনেহ'লে আমি এটা কথাই বুজিব লাগিব, দেশত সুশাসন চলা নাই। আৰু যাৰ হাতত আমি ক্ষমতাৰ বাঘজৰীডাল দিছোঁ, বাঘজৰীডাল পোৱা মানুহজনে ভাল ধৰণে পৰিস্থিতি চম্ভালিব পৰা নাই বা নিয়ন্ত্ৰণ কৰিব পৰা নাই।
বিগত দিনবিলাকত যদি আপোনালোকে লক্ষ্য কৰে আটাইতকৈ ডাঙৰ আমাৰ দেশৰ সমস্যাটো হ'ল নিটৰ 22 লাখ পৰীক্ষাৰ্থীৰ প্ৰশ্নকাকত ফাদিল। সেই প্ৰশ্নকাকত ফাদিলৰ কাৰণে 22 লাখ পৰীক্ষাৰ্থীৰ জীৱনলৈ হতাশা আহিছিল আৰু প্ৰায় 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজকে নিঃশেষ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ যোৱা 21 জুনৰ দিনাখন পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ল যদিও মানুহৰ মাজত অভিভাৱকৰ মাজত বিশ্বাসটো হেৰাই গ'ল, ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে ভাগি গ'ল, হাৰাশাস্তিৰ সন্মুখীন হ'ল আৰু তাৰ বিৰুদ্ধে তেওঁলোকৰ কাৰণে ন্যায় বিচাৰি কক্ৰোচ জনতা পাৰ্টি নামৰ এটা মঞ্চই এতিয়াও প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আছে। কংগ্ৰেছ দলেও ইতিমধ্যে বহু ক্ষেত্ৰত NSUIৰ পৰা আদি কৰি যথেষ্ট তেওঁলোকে প্ৰতিবাদ কৰিছে। তেওঁলোকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰিছে। কিন্তু আপোনালোকে সকলোৱে দেখি আছে যে 22 লাখ ল'ৰা ছোৱালীক ক্ষতিগ্ৰস্ত কৰা, 22 লাখ মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱন বিপন্ন কৰা, তাৰ লগতে সমান্তৰালভাৱে অভিভাৱিকাসকলৰ মানে প্ৰায় 1 কোটি দেশৰ জনসাধাৰণৰ লগত সম্বন্ধ থকা এই বিষয়টোক লৈ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটাও মন্তব্য কৰা নাই। এতিয়ালৈকে এবাৰো তেওঁ কোনো ধৰণৰ এই ছাত্ৰ ছাত্ৰীখিনিক সকাহ দিবলৈ, এই অভিভাৱকসকলক সকাহ দিবলৈ কোনো ধৰণৰ মন্তব্য কৰা নাই। কিন্তু এইগৰাকী প্ৰধানমন্ত্ৰীয়ে আপোনালোকৰ মনত আছে চাগে সিদিনা এইবাৰো ফেব্ৰুৱাৰী মাহত আহি ব্ৰহ্মপুত্ৰৰ মাজত নৌকা বিহাৰ কৰি তেওঁ পৰীক্ষা পে চৰ্চা কৰিছিল। এই পৰীক্ষা পে চৰ্চা তেওঁ বছৰি যিকোনো CBSE পৰীক্ষাৰ যেতিয়া চূড়ান্ত পৰীক্ষা থাকে সেই পৰীক্ষাৰ আগত তেওঁ পৰীক্ষা পে চৰ্চা বুলি এটা প্ৰগ্ৰেম কৰে। সেই প্ৰগ্ৰেমটোত তেওঁ ল'ৰা ছোৱালীবিলাকৰ সমস্যাৰ বুজ লয়, তেওঁ পৰামৰ্শ দিয়ে, তেওঁ উপদেশ দিয়ে কেনেধৰণে টেনশ্যন ল'ব নালাগে, পৰীক্ষাত এপিয়াৰ হ'বলৈ যাওঁতে ভয় খালে কেনেকুৱা সমস্যাৰ সৃষ্টি হয়, মানসিকভাৱে কেনেধৰণে ভাগি পৰিব নালাগে পৰীক্ষাৰ আগত। এই ধৰণৰ মন্তব্য দিবলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰে CBSEৰ 10ম শ্ৰেণী আৰু CBSEৰ 12শ শ্ৰেণীৰ পৰীক্ষাৰ আগত পৰীক্ষা পে চৰ্চা বুলি এক অনুষ্ঠান কৰে, ল'ৰা ছোৱালীসকলৰ লগত মত বিনিময় কৰে। প্ৰতিবাৰে তেওঁৰ এইখন এক প্ৰকাৰ কোট আনকোটকৈ ক'বলৈ গ'লে প্ৰতিবাৰে এই ঘটনাটো, এই ভেকু ভাওনাখন প্ৰতিবাৰে আছে। 2014 চনত ক্ষমতালৈ অহাৰ পৰা আন প্ৰধানমন্ত্ৰীতকৈ নিজকে বেলেগ পৃথক বুলি দেখুৱাবলৈ তেওঁ এনেধৰণৰ বহুতবোৰ কামেই কৰি আহিছে। তাৰোপৰি আপোনালোকে জানে যে তেওঁ মাহত মন কী বাত নামৰ এটা অনুষ্ঠান কৰে, য'ত তেওঁ মনৰ সমস্যাবোৰ বিভিন্ন লোকৰ মাজত শ্বেয়াৰ কৰে, তেওঁ দেখা সমস্যাৰ কথা কয়, ক'ত কোনে ভাল কাম কৰি আছে সেইবিলাকৰ উদাহৰণ দিয়ে। সেই মানুহবিলাকৰ লগত তেওঁ কথা পাতিব খোজে, তেওঁক যোগাযোগ কৰাই দিয়া হয়। এনেকুৱা ধৰণে বহুত সময় তেওঁ সেই ধৰণৰ মন্তব্য কৰা আমি দেখি আহিছোঁ। কিন্তু সেইজন বহুবল্কী প্ৰধানমন্ত্ৰীয়ে বিগত এই 22 লাখ ল'ৰা ছোৱালীৰ জীৱন যেতিয়া এনেকুৱা ধৰণে বিপদাপন্ন হৈ পৰিল, ইজনৰ পিছত সিজনে যেতিয়া মৃত্যুক সাৱটি ল'বলৈ গ'ল, সেই সময়ত কিন্তু প্ৰধানমন্ত্ৰীয়ে সকাহ দিবলৈ এটা মন্তব্য কৰা কাৰো চকুত নপৰিল বা এটাও মন্তব্য তেওঁ নকৰিলে। না তেওঁৰ লগত থকা যিগৰাকী শিক্ষামন্ত্ৰীৰ দায়িত্ব দি তেওঁ দায়িত্ব দিয়া শিক্ষামন্ত্ৰীগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰিবলৈ বাধ্য কৰালে। এইগৰাকী হ'ল আমাৰ প্ৰধানমন্ত্ৰী। এয়া হ'ল শিক্ষাৰ লগত জড়িত সমস্যা। দ্বিতীয়, আপোনালোকৰ সকলোৰে মনত আছে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, এতিয়াও মণিপুৰ জ্বলি আছে। 2023 চনৰ 4 মে'ৰ পৰা মণিপুৰ জ্বলি আছিল। প্ৰায় 6-7 মাহ একেলেঠাৰে তাত জ্বলি থকাৰ পাছত 200ৰ ওপৰ মানুহৰ মৃত্যু হোৱাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সম্পৰ্কত এটা শব্দ উচ্চাৰণ কৰা নাছিল। সংসদৰ অধিৱেশনবিলাকত তেওঁ মণিপুৰ সম্পৰ্কত এটা মন্তব্য কৰা নাছিল। কিন্তু সেই মণিপুৰতে আহি তেওঁ অষ্টলক্ষ্মীৰ এখন ৰাজ্য বুলি ক'বলৈ আগতে নিৰ্বাচনী প্ৰচাৰ চলাব সেই তেনেকুৱা ধৰণৰ মন্তব্য দিছিল। কিন্তু সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে যেতিয়া মণিপুৰ জ্বলি আছিল, গোষ্ঠী সংঘৰ্ষত যেতিয়া মানুহবিলাকে ঘৰ দুৱাৰ হেৰুৱাই শিবিৰত থাকিবলগীয়া হৈছিল, এতিয়াও মণিপুৰৰ পৰিস্থিতি ভয়াৱহ হৈ আছে। সেই মণিপুৰক লৈ এতিয়াও নৰেন্দ্ৰ মোদী সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি আছে। তেনেহ'লে আমাক এইগৰাকী প্ৰধানমন্ত্ৰী লাগে কিয়? শিক্ষাৰ্থীৰ যেতিয়া সমস্যা হয় তেওঁ নীৰৱে থাকে, যেতিয়া দেশত গোষ্ঠী সংঘৰ্ষ হয় তেতিয়া তেওঁ নীৰৱে থাকে। তেনেহ'লে তেওঁ মাতে কেতিয়া? আদানীৰ সম্পত্তিক লৈ, আদানীৰ বিভিন্ন বিনিয়োগক লৈ, বৈদেশিক বিনিয়োগক লৈ যেতিয়া বিভিন্ন ধৰণৰ বাতৰি হয়, যেতিয়া বিৰোধীয়ে স্পষ্টীকৰণ দিয়াটো বিচাৰে, সেই সম্পৰ্কত তেওঁ নীৰৱতা অৱলম্বন কৰে। তেওঁ কোনোদিনে সেই বিষয়ত মাত নামাতে। মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে দেশৰ জনতাক। আপোনালোক সকলোৱে জানে যে কেনেকুৱা ধৰণে সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। কিন্তু এই সময়তো প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ যি
চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীসকল আছে, কাৰো এই বিষয়ত মন্তব্য নাই। বৰঞ্চ তেওঁলোকে সেই যুদ্ধৰ দোহাই দি সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি বাৰে বাৰে মন্তব্য কৰে, যদি তেওঁলোকক ক'ৰবাত বুম লগাই সোধা হয়। তাৰোপৰি সীমান্ত সুৰক্ষা সম্পৰ্কত চীনৰ লগত যে সীমান্তৰ আমাৰ যি কাজিয়া, সেই যুদ্ধ, সেই সম্পৰ্কত যদি আপুনি প্ৰশ্ন কৰে, তেতিয়াও নৰেন্দ্ৰ মোদী নীৰৱ। তেওঁ কোনো প্ৰশ্ন দিবলগীয়াও নাথাকে। তেওঁ কোনো ধৰণৰ সেই বিষয়টোৰ পৰা আঁতৰি থাকি সদায় এটা দূৰত্ব মেইনটেইন কৰি থাকে। সমান্তৰালভাৱে তেওঁক যদি চোৱা যায় যে পেট্ৰল ডিজেলৰ ইন্ধনজাত মূল্য বৃদ্ধি হৈছিল কিয়? ইন্ধনজাত মূল্য বৃদ্ধি হৈছিল এই যুদ্ধৰ কাৰণে, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কাৰণে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছিল। কিন্তু যেতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধ বন্ধ হ'ল, এতিয়া সকলোতে পেট্ৰলৰ দাম কমিল, ডিজেলৰ দাম কমিল, কিন্তু ভাৰতবৰ্ষত কিয় কমা নাই? সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি প্ৰধানমন্ত্ৰী মোদীক নাপায়। তেওঁ মন কী বাতত সেই বিষয়টো অন্তৰ্ভুক্ত নহয়। সেইবোৰ বিষয়ক লৈ তেওঁ কেতিয়াও তেনেকুৱা ধৰণৰ মন্তব্য, যিবোৰ সমস্যা জনসাধাৰণে ভুগি আছে, সেই সমস্যাবোৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়াও মন্তব্য দিবলৈ নাহে। কিন্তু তেওঁ মন্তব্য দিবলৈ আহে কেতিয়া? তেওঁৰ নিজৰ কথা যদি ক'ব লগা হয়, নিজে যদি কিবা সিদ্ধান্ত লয়, সেই সিদ্ধান্তটো ইমপ্লিমেণ্ট কৰিবলৈ, সেই সিদ্ধান্তটো বলবৎ কৰাৰ কাৰণে তেওঁ 8টা বজাত আহি সন্ধিয়া দূৰদৰ্শনৰ জৰিয়তে আমাক সকলোকে সম্বোধন কৰি সেই বিষয়টো জনায়। সেয়া হ'ল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম। আপোনালোকে শেহতীয়াকৈ জানে যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডক্টৰ মোহন যাদৱৰ বিৰুদ্ধে এটা ডাঙৰ এলিগেশ্যন আহিছে। সেই এলিগেশ্যনটো হ'ল যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে উজ্জয়িনী নামৰ যিডোখৰ জেগা, তাত যথেষ্ট পৰিমাণৰ ভূমি ক্ৰয় কৰিছে তেওঁৰ পৰিয়ালৰ লোকসকলে। আৰু উজ্জয়িনী জেগাডোখৰ হ'ল তেওঁ হিন্দুৰ এটা পবিত্ৰ স্থান, আৰু সেইখন ডেভেলপ হ'বলৈ গৈ আছে, উন্নয়ন হ'বলৈ গৈ থকা, মানে তাত কিছুমান প্ৰজেক্ট লোৱা হ'ব চৰকাৰী ফালৰ পৰা। সেইকাৰণে তাত প্ৰজেক্ট লোৱাৰ আগতেই, চৰকাৰীভাৱে ঘোষণা কৰাৰ আগতেই মোহন যাদৱৰ পৰিয়ালে তাত ভূমি ক্ৰয় কৰিছে, যথেষ্ট সংখ্যক ভূমি ক্ৰয় কৰিছে। এই বিষয়টো যেতিয়া অভিযোগ উত্থাপন কৰিলে, কংগ্ৰেছৰ মধ্যপ্ৰদেশৰ যি ৰাজ্যিক সভাপতি জিতু পাটোৱাৰীয়ে যেতিয়া এই বিষয়টো উত্থাপন কৰিলে, তাৰপিছত তেওঁ সংবাদমেলো সম্বোধন কৰিলে, তেওঁ দিল্লীৰ পৰা সংবাদমেল সম্বোধন কৰিলে, কিন্তু এই বিষয়ত কোনো স্পষ্টীকৰণ এতিয়ালৈকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও দিয়া নাই। কেৱল এয়া ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বিষয় বুলি কৈ দায় সাৰিছে। আৰু এইফালে সেই বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ইমান গুৰুতৰ অভিযোগ উঠাৰ পাছতো কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি কোনো এগৰাকী ব্যক্তিয়ে এই গুৰুত্বপূৰ্ণ বিষয়টো সম্পৰ্কত কোনো ধৰণৰ মন্তব্য দিয়া নাই। আৰু সকলোতকৈ শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ৰাম মন্দিৰৰ কেলেংকাৰী। ৰাম মন্দিৰ বুলি কোৱাৰ লগে লগে মই সকলোৱে জানো যে এই ৰাম মন্দিৰৰ লগত বিজেপি যিমান জড়িত, তাতকৈ বেছি জড়িত RSSৰ এটা এজেণ্ডা আছিল ৰাম মন্দিৰ স্থাপন কৰা। বাবৰি মছজিদ আমি সকলোৱে জানো, বাবৰি মছজিদক লৈ তাত যি এটা বিবাদ চলি আছিল, তাত মাটিৰ ভূমিখিনিৰ যি বিবাদ চলি আছিল, সেই বিবাদ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ জৰিয়তে সেই বিবাদ নাইকিয়া হৈছিল। আৰু নাইকিয়া হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে এখন ট্ৰাষ্ট গঠন কৰি পেলাই তাত ৰাম মন্দিৰ এষ্টাব্লিছ কৰিব লাগে বুলি, ৰাম মন্দিৰ তাতে পাতিব পাৰিব বুলি তেওঁলোকে নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পাছতে তাত 2020 চনৰ 5 আগষ্টৰ দিনাখন ভূমি পূজন হৈছিল। সেই ভূমি পূজনৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু RSS প্ৰধান মোহন ভগৱত তাত উপস্থিত হৈছিল। মোহন ভগৱতে সেইদিনাখন উপস্থিত হৈ নিজেই কৈছিলে যে এইটো RSSৰ 30 বছৰ পুৰণি এটা সপোন আছিল। মধুকৰ দত্তাত্ৰেয় দেউৰছ, তেওঁ আছিলে RSSৰ 3য়গৰাকী প্ৰধান। মোহন ভগৱতৰ দৰে তেওঁ পদবীত আছিল, 3য়গৰাকী ব্যক্তি আছিল। RSS গঠন হোৱাৰ পিছত তেওঁ 3য়গৰাকী সেই পদত থকা ব্যক্তি আছিল। আৰু মধুকৰ দত্তাত্ৰেয় দেউৰছৰ সপোন আছিল যে যিকোনো কাৰণতে তাত ৰাম মন্দিৰৰ সেই বিবাদমান যিটো অঞ্চল আছিলে, বাবৰি মছজিদ হ'ব লাগে নে ৰাম মন্দিৰ হ'ব লাগে, তাত ৰাম মন্দিৰ হোৱাটো তেওঁৰ সপোন আছিল। আৰু সেই সপোন পূৰণ কৰিবৰ কাৰণে 1980 চনৰ পৰা RSSে VSPক সেই দায়িত্বটো দিছিল। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে মূলভাৱে সেই দায়িত্ব পালন কৰিছিল। তেওঁলোকে কৰ সেৱকৰ সৃষ্টি কৰিছিল। আপোনালোকৰ সকলোৰে চাগে মনত আছে, 90 দশকত খুব এটা সঘনাই উচ্চাৰিত শব্দ আছিল কৰ সেৱক। কৰ সেৱকসকল হ'ল সেইসকল ব্যক্তি যিসকলে স্ব ইচ্ছাই সেৱা আগবঢ়ায়। সেৱাটো কিহত আগবঢ়ায়? যে অযোধ্যাত ৰাম মন্দিৰ হ'ব লাগে, তাৰ কাৰণে তেওঁলোকে জনতাৰ মাজত সজাগতা সৃষ্টি কৰে, জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰে, আন্দোলন
আন্দোলন কৰে, যি কৰিব লাগে, যেনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ব লাগে, সেই অযোধ্যাৰ কৰ সেৱকসকলে তেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। সেই তেতিয়াৰ পৰা 80 দশকৰ পৰাই এই লোকসকল বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল হ'ল কি আমি সকলোৱে জানো যে RSSৰে তেওঁলোক ভাতৃ ভগ্নী এনেকুৱা সংগঠনৰ এটা অন্তৰ্ভুক্ত তেওঁলোক, আৰু বিজেপিৰ যি অভিভাৱক সংগঠন তেওঁলোকে হ'ল RSS। গতিকে বিজেপি ক্ষমতালৈ অহাৰ পাছত এই কথাটো RSSৰ কাৰণে সহজ হৈ পৰিল। যি তাত ৰাম মন্দিৰ পাতিবৰ কাৰণে লালকৃষ্ণ আদৱানীয়ে ৰথযাত্ৰা উলিয়াইছিল, আপোনালোক সকলোৱে জানে। সমগ্ৰ ভাৰতবৰ্ষত ৰথযাত্ৰা ওলাইছিল 1990 চনত। কৰ সেৱকসকলে অযোধ্যাত গৈ বাহৰ পাতি আছিলে, সেই পৰিৱেশৰ কথাও যিসকলে সেই সময়ত খুব বাতৰি খবৰ ৰাখিছিল তেওঁলোকে জানে যে কৰ সেৱকসকল তাত আছিল। আৰু সেই সময়ত মুলায়ম সিঙৰ চৰকাৰ আছিল, মুলায়ম সিং যাদৱৰ চৰকাৰ আছিল, আৰু কৰ সেৱকৰ সেই সময়ত খুব অত্যাচাৰ হৈছিল। মানে অত্যাচাৰ মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল, সংঘৰ্ষ হৈছিল। সংঘৰ্ষত তেওঁলোকে প্ৰাণো হেৰুৱাব লগা হৈছিল কৰ সেৱকসকলে। তেওঁলোকৰ নিজৰ অৱদান আছে, শ্বহীদ হৈ পৰাৰ দৰে এটা অৱদান আছে তেওঁলোকৰ। ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ নামত তেওঁলোকে জীৱন উৎসৰ্গা কৰিছিল। সেই ৰাম মন্দিৰ পাছত প্ৰতিষ্ঠা হ'ল। ইতিমধ্যে মই আপোনালোকক কৈছোঁৱে যে 1992 চনৰ 6 ডিচেম্বৰত তাত বাবৰি মছজিদৰ যি আছিল সেই বাবৰি মছজিদৰ ভাঙি তাত আঁতৰাই দিয়া হৈছিল। তাৰ পিছতে 1989 চনত, তাৰ আগতে 1989 চনৰ 9 নৱেম্বৰত তাত শিলান্যাস কৰিছিল বিশ্ব হিন্দু পৰিষদে। 92 চনত সেই বাবৰি মছজিদৰ যি তাত আছিল স্থানটো সেইটো কেনেধৰণে কিবা ভাঙি চিঙি পেলোৱা হৈছিল, এনেকুৱা ধৰণৰ খবৰবোৰ আপোনালোক সকলোৱে জানে। তাৰ পিছৰ পৰ্যায়ত তাত ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ন্যাস বনাই দিয়া হৈছিল উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত। আৰু সেই যে 5 আগষ্ট 2020ত ভূমি পূজন হ'ল, তাৰ পিছত সেইখিনি একদম সম্পূৰ্ণ হ'লগৈ। 2024 চনৰ 22 জানুৱাৰীত সেয়া সম্পূৰ্ণ হ'ল। লোকসভাৰ নিৰ্বাচনৰ আগে আগে তাত ৰাম মন্দিৰৰ কাম সম্পূৰ্ণ, মানে পূৰা সম্পূৰ্ণ হোৱা নাছিল যদিও তাত ৰামলালাক বহাব পৰা অৱস্থা এটালৈ গৈছিল। আৰু মন্দিৰৰ যি পূজন, মানে পূজা কৰা পৰ্বটো তেতিয়া আৰম্ভ কৰিব পৰা পৰ্যায়লৈ এটা গৈছিলগৈ। আৰু কিন্তু সেই সময়তে বহুকেইগৰাকী হিন্দু যি গুৰু আছে, ধৰ্মগুৰু, তেওঁলোকে বিৰোধিতা কৰিছিল। কাৰণ সেই মন্দিৰটো সম্পূৰ্ণ একেবাৰে হোৱা নাছিল। একেবাৰে সম্পূৰ্ণ নোহোৱা মন্দিৰত আচলতে পূজা পাতল আৰম্ভ কৰিব নাপায়, গতিকে বিৰোধিতা কৰিছিল বহুতে। কিন্তু তেওঁলোকে মানি লোৱা নাছিল, আৰু তাৰ তেনেধৰণে ৰাম মন্দিৰৰ কাম কাজ আৰম্ভ কৰা হৈছিল নিৰ্বাচনৰ আগে আগে, লোকসভা নিৰ্বাচনৰ আগে আগে। ইয়াৰ কাৰণটোৱে আছিল যে 2024 চনৰ এপ্ৰিল মে' মাহত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ অন্যতম এজেণ্ডা আছিল ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা। গতিকে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰি তেওঁলোকে পূজাৰ কামবোৰ পিছত যি হৈ দেখা যাব, কিন্তু প্ৰাণ প্ৰতিষ্ঠা কৰি তেওঁলোকে সেই কাৰ্য আৰম্ভ কৰিছিল, শুভাৰম্ভ কৰিছিল নিৰ্বাচনৰ আগতে। আৰু সেই ইছ্যুটোৰে তেওঁলোকে সমগ্ৰ ভাৰতত প্ৰচাৰ চলাইছিল যে আমি যিটো কাম কৰিছিলোঁ, আমাৰ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ ইছ্যু আছিল ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা, আমি ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিলোঁ, ইতিমধ্যে প্ৰাণ প্ৰতিষ্ঠা হৈ গ'ল। এই ধৰণে কৈ তেওঁলোকে সনাতনী হিন্দুসকলৰ পৰা সমৰ্থন বিচাৰিছিল। আৰু বিগত দিনবিলাকত সেই লোকসভা নিৰ্বাচনত যদিও তেওঁলোকে আগৰ তুলনাত যথেষ্ট কম আসন লাভ কৰিলে, 240খনলৈ আহিল। কাৰণ বহুতো সচেতন মানুহে তেওঁলোকৰ এই কথাবোৰৰ বেয়া পালে যে মন্দিৰটো সম্পূৰ্ণ নহওঁতেই কেৱল ভোটৰ আশাত, জনতাৰ সমৰ্থন লাভৰ আশাত তেওঁলোকে অৰ্ধনিৰ্মিত মন্দিৰতে সেই প্ৰাণ প্ৰতিষ্ঠা কৰা কথাটোত বহুতে বিৰোধিতা কৰিছিল। আৰু সেই বিৰোধিতা কৰা কাৰ্যৰ কাৰণে আচলতে কিছু পৰিমাণে তেওঁলোকৰ ভোট কমিল। বিশেষকৈ উত্তৰ প্ৰদেশ, যিখন ৰাজ্যত ৰাম মন্দিৰ তেওঁলোকে অযোধ্যাত এষ্টাব্লিছ কৰিলে, য'ত প্ৰতিষ্ঠা কৰিলে, তাতেই তেওঁলোকৰ আসন কমি গ'ল। আনকি যিখন উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰ য'ত এষ্টাব্লিছ হ'ল, য'ত প্ৰতিষ্ঠা হ'ল, তাত সমাজবাদী প্ৰাৰ্থীহে জয়ী হ'ল। তেওঁলোকৰ যি প্ৰাৰ্থী আছিল বিজেপিৰ প্ৰাৰ্থী, তাত পৰাজিত হ'ল। গতিকে বিগত দিনবিলাকত আমি যদি দেখোঁ, RSS আৰু বিজেপিৰ যথেষ্ট ইয়াৰ লগত জড়িত, ৰাম মন্দিৰৰ বিষয়টোৰ লগত। ৰাম মন্দিৰৰ প্ৰতিষ্ঠাকালৰ পৰা, দাবী তোলাৰ পৰা প্ৰতিষ্ঠা শেষ হোৱাৰ পাছত যি কাৰ্য চলি আছে, সেই সকলোবোৰৰ লগত ৰাম মন্দিৰ জড়িত হৈ আছে। ৰাম মন্দিৰৰ লগত RSS জড়িত হৈ আছে। আনকি মোহন ভগৱতে নিজেও
কেইবাবাৰো এই কথাটো উল্লেখ কৰিছে যে বিগত 30 বছৰৰ সপোন RSSৰ যি সপোন দেখিছিল RSSে সেই সপোন তেওঁলোকে পূৰা কৰা বিজেপি চৰকাৰে পূৰা কৰিব পাৰিলে, তেওঁলোকে পূৰা কৰিব পাৰিলে, ভাৰতবাসীৰ সপোন পূৰণ হ'ল, এই ধৰণৰ মন্তব্য তেওঁ বিগত দিনবিলাকত কৰি আহিছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপোনালোকে দেখিছে যে যেতিয়াই ৰাম মন্দিৰত দিয়া দান বৰঙণিৰ খেলিমেলি লাগিল, দান বৰঙণিৰ ক্ষেত্ৰত অনিয়ম ধৰা পৰিল, যে তালৈ দিয়া দান বৰঙণি গোটেইখিনি কেনেধৰণে হৰলুকি হৈছে সেই কথাবোৰ যেতিয়া ওলাল, 200 কোটিতকৈ অধিক টকাৰ যেতিয়া খেলিমেলি বাতৰি ওলাল, সেই বাতৰি ওলোৱাৰ পাছত RSSে একেবাৰে এই বিষয়টোৰ পৰা আঁতৰি আছে। কোনো ধৰণৰ তেওঁলোকে এনেকুৱা বিষয়ত মন্তব্য কৰা নাই। মোহন ভগৱতে এতিয়ালৈকে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে। কেৱল মোহন ভগৱতী নহয়, RSSৰ যিমান আছে বিষয়ববীয়া তেওঁলোকে কোনেও এই বিষয়ত মন্তব্য কৰা নাই যে ৰাম মন্দিৰ তেওঁলোকৰ এটা এছেঞ্চিয়েল পাৰ্ট বুলি ক'ব পাৰি, তেওঁলোকৰ লগত অংগাংগী এটা সম্বন্ধ থকা ৰাম মন্দিৰ আৰু RSS বুলি ক'লে কি সম্পৰ্ক সকলোৱে জানে। লালকৃষ্ণ আদৱানীৰ দিনৰ পৰাই সেই সম্পৰ্ক, কিন্তু সেই সম্পৰ্ক থকা ৰাম মন্দিৰক এনেকুৱা ধৰণৰ কেলেংকাৰী হোৱাৰ পাছতো কিন্তু RSSৰ দৰে সংগঠন এটাৰ মৌনতাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে এই ৰাম মন্দিৰক লৈ যি ক্ষমতালৈ আহিছিল বিজেপি, সেই বিজেপিৰ এতিয়া মুৰব্বী বুলিয়ে কৈছোঁ, কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপিৰ মুৰব্বীৰ দৰে আছে, তেওঁৰ চৰকাৰৰ মুৰব্বী, কিন্তু তেওঁ এটা শব্দও এতিয়ালৈকে উচ্চাৰণ কৰা নাই যে কিহৰ কাৰণে এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিবলৈ পালে। ৰাম মন্দিৰৰ যি ট্ৰাষ্ট, সেই ট্ৰাষ্টটো তেওঁৱেই গঠন কৰি দিছিল। সেই ট্ৰাষ্টতনো ইমান এনেকুৱা ধৰণৰ ব্যক্তি আছিল নে দুৰ্নীতিগ্ৰস্ত, যিয়ে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে? এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ এতিয়া সকলো দেশবাসীয়ে বিচাৰি আছে, কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ ফালৰ পৰাও কোনো উত্তৰ নাই আৰু মোহন ভগৱতৰ ফালৰ পৰাও কোনো ধৰণৰ উত্তৰ নাই। ৰাজনৈতিকভাৱে RSSে বিজেপিক সমৰ্থন দি আহিছে, আমি সেই কথা সকলোৱে জানো। যদিও তেওঁলোকে নিজকে কয় সামাজিক আৰু সাংস্কৃতিক সংগঠন এটা বুলি কয়, তেওঁলোকে দেশৰ উন্নয়নৰ কাৰণে কাম কৰে, দেশৰ সংস্কৃতি ৰক্ষাৰ কাৰণে কাম কৰে, হিন্দু আৰু হিন্দুত্বৰ সুৰক্ষাৰ কাৰণে কাম কৰে, কিন্তু বিজেপিৰ অভিভাৱক সংগঠন হিচাপে RSSে বিগত দিনবিলাকত কোন প্ৰধানমন্ত্ৰী হ'ব লাগে, কোন মুখ্যমন্ত্ৰী হ'ব লাগে, কাক বিজেপিৰ সভাপতি পাতিব লাগে, এই সিদ্ধান্তবোৰ ঠিকেই লয়। কিন্তু যেতিয়াই দেখিলে যে উত্তৰ প্ৰদেশ, য'ত তেওঁলোকৰ যোগী আদিত্যনাথৰ চৰকাৰ আছে, সেই যোগী আদিত্যনাথৰ চৰকাৰ থকা অযোধ্যাত, যিটো একেবাৰে হিন্দু ধৰ্মৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি ৰাম মন্দিৰত এনেকুৱা ধৰণৰ কেলেংকাৰী হোৱাৰ পাছতো চৰকাৰ আৰু RSS দুয়োটাই নীৰৱতা অৱলম্বন কৰিছে। এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো মই আপোনালোকক ইতিমধ্যে কৈছোঁৱে যে মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ এতিয়াও চলি আছে, এতিয়াও অব্যাহত আছে, তাত তেওঁলোক নীৰৱ। মূল্য বৃদ্ধিৰ সমস্যা তেওঁলোক নীৰৱ। নিটৰ ল'ৰা ছোৱালীবিলাকে ভালকৈ পৰীক্ষা দিব নোৱাৰিলে, তেওঁলোকৰ জীৱন 20 জনে হেৰুৱাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল। দেশত সেইটোক লৈ কেনেকুৱা এটা হাংগামাৰ পৰিৱেশ সৃষ্টি হৈ আছে সেয়া সকলোৱে দেখিছে। তাৰপিছতো তেওঁলোকৰ মাত নাই। কিন্তু পৰীক্ষা পে চৰ্চা, চাই পে চৰ্চা, মানে নিজৰ মন কী বাত কোৱা, এই সকলোবোৰতে যিগৰাকী প্ৰধানমন্ত্ৰী এক্সপাৰ্ট, যিগৰাকীয়ে তেনেধৰণে মত বিনিময় কৰিবলৈ ভাল পায়, সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ বিষয়টোত নীৰৱতা অৱলম্বন কৰিছে। মোহন যাদৱ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিষয়টোত নীৰৱতা অৱলম্বন কৰিছে, নিটৰ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে। তেনেহ'লে এইখন দেশত গণতান্ত্ৰিক চৰকাৰ এখন চলি আছে বুলি ক'ব পাৰিনে? কাৰণ তৃতীয়বাৰৰ বাবে এইগৰাকীক আমি প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিছোঁ। জনপ্ৰিয় বুলি কয় সকলোৱে, তেওঁলোকৰ প্ৰতিগৰাকী বিজেপিৰ মানুহৰ মুখত আপোনালোকে শুনিব যে আটাইতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী, এওঁতকৈ জনপ্ৰিয় নাই। নেহেৰুৰ অভিলেখো তেওঁলোক ভংগ কৰিছে। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিৰ দায়িত্ব এতিয়া কি হ'ব লাগিছিল? শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা, শিক্ষামন্ত্ৰীক তেওঁ অব্যাহতি দিব পৰা নাই। ৰাম মন্দিৰ, হিন্দু ধৰ্মৰ প্ৰাণকেন্দ্ৰ, সনাতনী সংস্কৃতিৰ প্ৰতীক বুলি কোৱা ৰাম মন্দিৰত ইমান বৃহত্তৰ খেলিমেলি হোৱাৰ পাছত তেওঁ নীৰৱ। গতিকে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে কৰিব লাগিছিল কি, কৰি আছে কি? আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ। মাৰ্চেল তোক কৈছো, মানে মাৰ্চেল বৰুৱাক ক'ব বিচাৰিছো, সি ইতিমধ্যে কি আঁকিছে সেইটো মই ক'ব নাযাওঁ। তাক এটা বিশেষ অনুৰোধ কৰিব বিচাৰিছো, সেইটো হৈছে যে বৰ্তমান মাৰ্চেল বৰুৱাই যি ধৰণৰ এখন বিকৃত ছবি আঁকিলে, তাক কিন্তু মই ধিক্কাৰ জনাইছোঁ আৰু তাক মই অনুৰোধ কৰিছোঁ যে মাৰ্চেল বৰুৱা, তোমাৰ যিমান মন আছে সিমান ছবি আঁকি থাকা। অসমত যিমান ফ্লাইঅভাৰ বনাইছে, যিমান অসমত ঠাই আছে, সেই ঠাইবোৰত দুজন ব্যক্তিৰ ছবি তুমি খুব সুন্দৰভাৱে আঁকা। সেইজন হৈছে, তাৰে এজন হৈছে ৰাকুদা,
এজন হৈছে আমাৰ সকলোৱে মৰমৰ শুকুৰ আলী, যাক চুকুৰ আলী বুলি কোৱা হয়। এই দুজন ব্যক্তিৰ ছবি তোমাৰ য'ত মন যায় ত'ত আঁকি ফুৰা, কিন্তু এটা ভাল সত্তাক অপমান কৰি নুফুৰিবা, সেইটো তোমাক অনুৰোধ কৰিছোঁ। কাৰণ কিয়, যিজন ব্যক্তিক আমি অন্তৰত ঠাই দিছোঁ, যিজন ব্যক্তিক আমি মনে প্ৰাণে ভাল পাওঁ, যিজন ব্যক্তিক ভগৱান সদৃশ আমি আখ্যা দিছোঁ, সেইজন ব্যক্তিক অন্ততঃ বিকৃত ছবি উপস্থাপন কৰি অসমৰ ৰাইজক আভুৱা ভাবিব নাহিবা। এই চুকুৰ আলী আৰু ৰাকুদাক তুমি আঁকা খুব সুন্দৰ সহযোগিতা আমি আগবঢ়াম তোমাক।